Hello students, welcome back to our channel SI Light of Education. আজি এই ভিডিওটোৰ জৰিয়তে most important এটা নোটিছ দিবলৈ ওলাইছো HS ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে আৰু তোমালোকৰ কাৰণে এই ভিডিওটো most important তোমালোকৰ কাৰণে ভিডিওটো গুৰুত্বপূৰ্ণ হয় আৰু তোমালোকৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আগতে এটা নোটিফিকেশন দিছিল নিজৰ মুখেদি আৰু এতিয়া অফিচিয়ালি ভাবে এনাউন্সমেন্ট কৰিছে সেই কথাখিনি আৰু ইয়াৰ আগতে তোমালোকক এটা ভিডিও মই দিছিলো তোমালোকৰ এছএছ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম নহয় বুলি আৰু সেই কথাখিনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিল আৰু সেইখিনি কথা বৰ্তমান অফিচিয়ালি ভাবে এনাউন্সমেন্ট কৰিছে আমাৰ এএছএছ ইবিএ আসাম ষ্টেট এডুকেশ্যন বৰ্ডে আৰু তোমালোকক এটা কথা কৈছো তোমালোকে সবিশেষ তথ্য যেনেকুৱা তোমালোকৰ exam to cancel holi exam cancel hoar pisot tumalokor baki subjector exam no hoa bilakor marks kene koi dibo aru tumaloke first year par second year loi jaote kiba kamor karone jodi tumalokor mark sheet or dorkar hoy tumaloke hei mark sheet khon kene koi tumalokor hatat paba ba tumalokor kene ko herir uporot nirbhor kori kene tumalokor marks khini dibo ba mark sheet to tumalokok banai dibo hei gutei khini totthyo tumalokok aji ei video tor jorite moi কৈ দিম আৰু তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু তোমালোকক এটা কথা কৈছো তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নতুনকৈ যদি কিছুমান ছাত্ৰছাত্ৰী আহিছে মোৰ চেনেলত তেন্তে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নতুন নতুন আপডেট তোমালোকে পাই থাকিবা ইয়াতে যেটো এসএসবিৰ যেটো সিরিয়াল নাম্বার it is for information to all concerned that the matter of holding of examination of remaining subjects of SS first year 2025 the board again discussed the matter in the board's meeting held on 4/4/2025 with reference to the board's notification by number ASSEB dated iman 25/3/2025 decided as follows ইয়াৰ আগতে তোমালোকৰ এএছএসবি মানে বাকি থকা পৰীক্ষাসমূহৰ বিষয়ত বৰ্ডে মানে কৈছিল পৰীক্ষা নহয় বুলি কিন্তু যোৱাকালি যেটো মানে বৈঠক হল হেতু বৈঠকত এই পৰীক্ষাৰ কাৰণে কি কি সিদ্ধান্ত লয় হেখিনি এই তলত কেইটামান পইণ্ট দিয়া আছে মই তোমালোকক বুজাই দিম তোমালোকে চাই যাবা ইয়াতে সকলো পইণ্টৰ কথাখিনি মই বুজাই দিম মানে কেনেকৈ তোমালোকৰ মাৰ্কছ দিব তোমালোকে নিজৰ হাতত তোমালোকৰ মাৰ্কশিটখন কেনেকৈ তোমালোকে পাবা চাবা তোমালোকে প্ৰথমত দিছে consequent upon declaration of the date of panchayat election it is obvious that the teacher community of the state shall be engaged in preparatory works of the election training of polling counting staff conduct of election and counting of votes etc as per the schedule announced by the state election commission the election process may continue up to 20th May তাৰ মানে কৈছে যে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে আৰু ৰাজ্যত যিমান শিক্ষক আছে সকলো শিক্ষয়িত্ৰী নিৰ্বাচনৰ প্ৰস্তুতিমূলক কাম-কাজ বা ভোট গ্ৰহণ বা কৰ্মচাৰীক প্ৰশিক্ষণ দিয়াৰ বাবে নিৰ্বাচন পৰিচালনা আৰু ভোট গণনা আদিত নিয়োজিত হ'ব বুলি এই কথাখিনি স্পষ্ট হৈ পৰিছে অসম ৰাজ্যৰ কাৰণে আৰু ৰাজ্য নিৰ্বাচন আয়োগে ঘোষণা কৰা সময়সূচী অনুসৰি নিৰ্বাচন প্ৰক্ৰিয়া মে মাহলৈকে মানে মে মাহৰ 20 তাৰিখলৈকে চলি থাকিব 2025 চনৰ মে মাহৰ 20 তাৰিখলৈকে এই পঞ্চায়ত নিৰ্বাচনৰ কাম-কাজ চলি থাকিব সেকেন্ড পইণ্টত কৈছে যে in this scenario it will be very difficult for the institution to hold the examination before completion of election process and in conducting remaining examination after election process will be too late আৰু এই সেকেন্ড পইণ্টত কৈছে যে পঞ্চায়ত ইলেকশ্যনৰ আগতে যদি পৰীক্ষা অনুষ্ঠিত কৰা হয় শিক্ষানুষ্ঠানসমূহ তেতিয়াহলে বৰ কঠিন হ'ব অতি কঠিন হ'ব বুলি কৈছে আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পিছত বাকি থকা পৰীক্ষাসমূহ যদি অনুষ্ঠিত কৰা হয় ইনষ্টিটিউটত তেতিয়াহলে মানে বহুত দেৰি হৈ যাব মানে পলম হৈ যাব সেই কথাখিনি কৈছে তাৰ পিছত ইয়াতে কৈছে hence the board decided to cancel the examination of the remaining subjects of HS first year examination 2025 हे ASSBA মানে SS first year or সকলো exam মানে 2025 ৰ যিখিনি exam তোমালোকৰ বাকি আছিল সেই পৰীক্ষা ডাইৰেক্ট বাতিল কৰিছে আৰু হেতু সিদ্ধান্ত লৈছে তোমালোকৰ exam নহয় ডাইৰেক্ট ক্যান্সেল কৰিছে তাৰ পিছত however the following
procedures will be adopted to complete the examination process আৰু তোমালোকৰ অৱশ্যে মানে পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কি পদ্ধতি গ্ৰহণ কৰা হ'ব পৰীক্ষা মানে প্ৰক্ৰিয়া যিখিনি হোৱা নাই সেই প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ কৰিবলৈ কি পদ্ধতি গ্ৰহণ কৰিছে সেই কথাখিনি তলত লিখি দিছে মই তোমালোকক বুজাই দিছো প্ৰথমত number 1 ত কৈছে all the students who have appeared in the examination of the subjects held in the month of March 2025 will be allowed to appear in the HS final examination তাৰ মানে কৈছে মাৰ্চ মাহত অনুষ্ঠিত হোৱা যিবিলাক বিষয়ৰ এক্সাম হৈছে সেইবিলাক বিষয়ত অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীয়ে HS ফাইনেলৰ এক্সামত অৱতীৰ্ণ হ'ব পাৰিব 2026 ত কিন্তু যি সকল ছাত্ৰ-ছাত্ৰীয়ে HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম দিয়া নাই মাৰ্চ মাহৰ খিনি সেই সকল ছাত্ৰ-ছাত্ৰী HS ফাইনেলত মানে অৱতীৰ্ণ হ'ব নোৱাৰিব এইটো কথা কৈছে next point 2 the class 11 examination is basically a school examination unit 8 years back the institution were conducting the annual examination of class 11 on their own তাৰ মানে আগতে আজিৰ পৰা 8 বছৰ আগতে এই তোমালোকৰ HS ৰ যিবিলাক এক্সাম এইবিলাক এক্সাম সেই মানে নিজৰভাৱে শিক্ষানুষ্ঠান সমূহে আগতে পৰীক্ষাবিলাক পাতিছে আৰু লগত মানে অনুষ্ঠিত কৰিছে কিন্তু ইয়াত আৰু কৈছে but it was observed that the standard of questions set by the institution and inclusion of topics in the question papers were not uniform in view of the above since last 8 years board has been providing question papers to maintain a standard pattern as well as to acquaint the students themselves with the standard of HS final examination and also for self appraisal however the examination was conducted like a school exam only without any restriction তাৰ মানে কৈছে যে কিন্তু দেখা গল যে প্ৰতিষ্ঠানবিলাকে নিৰ্ধাৰণ কৰা যিখিনি প্ৰশ্নৰ মানদণ্ড আৰু প্ৰশ্ন কাকতৰ বিষয় সমূহ যিখিনি ইনক্লুড কৰিছিল সেইখিনি একে নাছিল কিন্তু এই কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি যোৱা 8 বছৰৰ পৰা আমাৰ হেৰি সেবাই মানে বোৰ্ডে আছেক বোৰ্ডে এটা মানক আৰ্হি বজাই ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক এছএছৰ চূড়ান্ত মানে ফাইনাল পৰীক্ষাৰ মানদণ্ডৰ হৈতে নিজে পৰিচিত কৰাৰ বাবে আৰু আত্মমূল্যায়নৰ ভাবেও প্ৰশ্ন মানে কাকত কোশ্চেন পেপাৰখিনি প্ৰদান কৰি আহিছে অৱশ্যে কোনো বাধা নিষেধ নোহোৱাকৈ এই বিদ্যালয়ৰ পৰীক্ষাৰ দৰে পৰীক্ষা অনুষ্ঠিত হৈ আছিল third point this therefore in order maintain the above objective institution or students want to analyze themselves regarding performance of the remaining subjects day গতিকে এই ওপৰত যিখিনি উদ্দেশ্য বজাই ৰাখিবলৈ যিসকল প্ৰতিষ্ঠান বা যিবিলাক প্ৰতিষ্ঠান বা ছাত্ৰ-ছাত্ৰীসকলে বাকি থকা বিষয়সমূহৰ প্ৰদৰ্শনৰ সন্দৰ্ভত নিজকে বিশ্লেষণ কৰি বিচাৰে তেন্তে তেওঁলোকে থাৰ্ড নম্বৰ পইণ্টত আৰু দুটামান লাইন আছে মই কৈ দি আছো তোমালোকক ইয়াতে দিয়া আছে may collect the question papers from their respective lead college for study and practice যদি কোনোবা ছাত্ৰ-ছাত্ৰীয়ে মানে যিখিনি সাবজেক্টৰ যিকেইটা সাবজেক্টৰ এক্সাম হোৱা নাই সেই সাবজেক্টখিনি যদি কোশ্চেন পেপাৰ যদি ল'ব বিচাৰে তেতিয়াহলে নিজ কলেজৰ পৰা মানে নিজৰ কলেজৰ পৰা সেই কোশ্চেন পেপাৰখিনি কালেক্ট কৰিব পাৰে আৰু সেইখিনি এই ছাত্ৰ-ছাত্ৰীসকলে প্ৰেক্টিস কৰিবলৈ যদি বিচাৰে প্ৰেক্টিস কৰিব পাৰিব নিজৰ কলেজৰ পৰা এই কোশ্চেন পেপাৰ লৈ কিনে next however the institution against whom investigation is going on for breaking of seal of question paper packets before scheduled date and time are not allowed to collect any packets of question papers from the lead college for study and practice কিন্তু যিবোৰ প্ৰতিষ্ঠান মানে শিক্ষানুষ্ঠানৰ বিৰুদ্ধে নিৰ্ধাৰিত তাৰিখ আৰু সময়ৰ পূৰ্বে প্ৰশ্ন কাকতৰ পেকেটৰ সিল ভাঙি বা খুলি যোৱাৰ অভিযোগত তদন্ত চলি আছে সেইবোৰ প্ৰতিষ্ঠানে অধ্যয়ন আৰু অনুশীলনৰ ভাবে বা প্ৰেক্টিছৰ ভাবে মানে কলেজৰ পৰা কোনো পেকেট প্ৰশ্ন কাকত সংগ্ৰহ কৰিবলৈ দিয়া নহয় যিসকল মানে যিকেইখন কলেজৰ পৰা প্ৰশ্ন কাকত ফাদিল হৈছিল সেইকেইখন কলেজৰ পৰা মানে সেইকেইখন কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে এই প্ৰেক্টিছ কৰিবলৈ সেই কোশ্চেন পেপাৰ খিনি সেইখন কলেজৰ পৰা নাপাব যেহেতু সেইখন কলেজৰ কোশ্চেন পেপাৰ দিয়াই হোৱা নাই তাৰ পিছত 4 নং পইণ্টত কৈছে as regards the issue of mark sheet to students for the annual examination of class first year of this year the respective institution will be authorized to download mark sheet from the website of ASSB which will be notified in due course of time in such case marks against the subject for which examination is not conducted are to be provided on the basis of performance of the students in the unit test
of the half-yearly examination of average marks obtained by the candidates in the subjects for which examination were held as per schedule or any other suitable method তাৰ মানে কৈছে চলিত বৰ্ষৰ একাদশ শ্ৰেণীৰ যিখিনি পৰীক্ষা আগতে দিছে সেকেন্ড ইউনিট টেষ্ট ফাৰ্স্ট ইউনিট টেষ্ট হাফ ইয়াৰলি এক্সামিনেশনৰ যিখিনি মানে মাৰ্কস হিহঁতে পাইছে সেই মাৰ্কসৰ ওপৰত ভিত্তি কৰি কেনে এটা এভাৰেজ নম্বৰ উলিয়াই সেই নম্বৰখিনি এই এনুৱেল এক্সামত দিব গড় নম্বৰ হিচাপে আৰু লগতে কৈছে দা প্ৰসেস অফ আপলোডিং অফ মাৰ্কস শুড বি কমপ্লিটেড বাই 15 জুন আৰু সেই এভাৰেজ নম্বৰৰ ওপৰত ভিত্তি কৰি কেনে ফাইনালত মানে এনুৱেল এক্সামত নম্বৰ দিয়া হ'ব আৰু সেই নম্বৰখিনি এই 2025 চনৰ 15 জুনৰ ভিতৰত নম্বৰখিনি এএসএসবিত আপলোড প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কৈছে আমাৰ এএসএসবি এইখিনি আছিল তোমালোকৰ আজিৰ যিখিনি গুৰুত্বপূৰ্ণ যিখিনি নোটিছ লেটেষ্ট নোটিছ তোমালোকৰ আছিল এইখিনি মই তোমালোকক কৈছো তোমালোকে যদি এইখিনি যদি কিবা বুজিবলগীয়া আছে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু তোমালোকৰ আৰু এটা কথা কৈছো তোমালোকে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বুজিবলগীয়া থাকিলে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি যাবা আৰু হোৱাটসএপ গ্ৰুপত লিংক হোৱাটসএপ গ্ৰুপৰ লিংক দিয়া থাকিব ডেসক্ৰিপচনত তোমালোকে তাতে জয়েন হ'বা যেহেতু আগন্তুক বৰ্ষত তোমালোকৰ এছএলসি ক্যান্ডিডেট যি সকলে চাই আছে সেই সকলৰ কাৰণে মানে 100% কমন পোৱাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে নতুন আপডেট পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে নতুন আপডেট সমূহ তোমালোকে লগে লগে পাই যাবা থ্যাংক ইউ এস আই লাইট অফ এডুকেশন থ্যাংক ইউ ওয়াচিং দা ভিডিও